কেতিয়াবা ৰুক আৰু নাইট এগেইনষ্ট পন যেতিয়া হয়, ৰুক আৰু নাইটৰ একদম এক্টিভিটি নাইকিয়া, ইউজলেছ হৈ যোৱা দেখিছানে? আজি যিটো পজিশ্যন আমি চাম, সেই পজিশ্যনটোত তেনেকুৱাই কিবা এটা ঘটনা ঘটিব। বিৰাট ইণ্টাৰেষ্টিং পজিশ্যন। মোৰ লগত ষ্টাডিটো কণ্টিনিউ কৰি যাবা, লাষ্টৰলৈকে চাবা আৰু ভিডিঅ'টো ভালকৈ বুজি ল'বা। এই বস্তুখিনি যিখিনি মই তোমালোকক শিকাই আছোঁ, সেইখিনি বস্তু শিকিবলৈ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় বা বহুত সময় ৰখিবলগীয়া হয়। কিন্তু মই তোমালোকক এজ ভিডিঅ', যিহেতু মই তোমালোকক নিজে লগ পাব নোৱাৰোঁ, এজ ভিডিঅ' চবকে মই দি আছোঁ। এইকাৰণেই দিছোঁ, এটাই অবজেক্টিভ হৈছে যে তোমালোকে চবেই প্ৰফেশ্যনেলি চেছটো শিকিব পাৰা। ইয়াত বেলেগ আৰু একো কথা নাই। তো তোমালোকে সেইকাৰণে নিজৰ পিনৰ পৰা 100% চেষ্টা কৰিবা। পজিশ্যনছখিনি যি আছে চব মুখস্থ কৰিবা, ফ'ল' কৰিবা, ৱেবছাইটটো ফ'ল' কৰিবা, ইউটিউব চেনেল ফ'ল' কৰিবা। মোৰ ফেচবুক পেজ এটা আছে নিজৰে, প্ৰাঞ্জল ফুকন বুলি, মই দি দিম বাৰু লিংকত, সেইটোও তোমালোকে ফ'ল' কৰিবা। তো এইটো এটা আমাৰ ডেইলি চেছ ষ্টাডি ভিডিঅ' হয়। তোমালোকে যদি ভালকৈ শিকি যোৱা, তেতিয়া ডেইলি তোমালোকে চেছটো শিকি থাকিব পাৰিবা। ঠিক আছে, মোৰ নামটো প্ৰাঞ্জল ফুকন হয়, মই এজন ফিডে ইনষ্ট্ৰাক্টৰ। তো আজি পজিশ্যনটো দিছিলোঁ তোমালোকক এইটো। তো তোমালোকে এই পজিশ্যনটোত কেইজনমানে আনচাৰ পঠাইছে, কিন্তু আনচাৰটো ভুল হৈছে, আধা আধা দিছা, 3-4টা মুভ সেনেকুৱাই দিছা। তো পজিশ্যনটোত হৈ কি আছে, ৰুকখন আছে ভাৰ্চেছ ৰুক আৰু নাইট ভাৰ্চেছ বিশ্বপ। তো এনেই এইখিনি চব ঠিক আছে, ইয়াত এনেকুৱা আউটষ্টেণ্ডিং কথা তেনেকুৱা একো ক'বলগীয়া নাই। কিন্তু ইয়াত ব্লেকে এটা এনেকুৱা মুভ চালে, বিচাৰি উলিয়ালে, য'ত হোৱাইটে যদিও ৰুক আৰু নাইট থাকে, আপ থাকে, হোৱাইটৰ পজিশ্যনটো একদম ইউজলেছ হৈ যায়। তো এই আনচাৰটো উলিয়াবৰ কাৰণে তোমালোকৰ কেলকুলেশ্যনটো বহুত ষ্ট্ৰং হ'ব লাগিব। হঠাৎ কিবা এটা চাই পিনে আনচাৰটো পাইছোঁ বুলি ভাবিলে নহ'ব। ব্লেকে ইয়াত খেলিলে ৰুক টেক্স পন, ৰুকখন ছেক্ৰিফাইচ কৰিছে। কিয় কৰিছে আমি অলপ পাছতে গম পাম। এতিয়া হোৱাইটে নাইট টেক্স ৰুক, ব্লেকে খেলিছে C3। এতিয়া আমি অকণমান ভেৰিয়েশ্যনটো চাম। আমি ব্লেকে নাইটটো এটেক কৰিছে, তো নাইটটো ডিফেণ্ড কৰিবৰ কাৰণে কি কৰিব পাৰে? ফাৰ্ষ্ট নাইটটো D3 খেলিব পাৰে। D3ত যদি খেলে, তো ব্লেকে খেলিব C4, ডিস্কভাৰ্ড চেক। এইটো চেছৰ আইডিয়া, তোমালোকে হয়তো চবেই জানা। পনটোৱে নাইটটোৰ লগতে এটেকো কৰিছে, তো ডিস্কভাৰ্ড চেক প্লাছ ডিস্কভাৰ এটেক। এতিয়া যদি কিংটো আঁতৰাই ক'ৰবাত, তো আমি পনটোৱে নাইটটো কেপচাৰ কৰিম। কিং আঁতৰালে পন টেক্স নাইট। এতিয়া নেক্সট মুভ, এইটো কুইন হ'বলৈ গৈ আছে, যেনে কিংটো ইয়াত আহিব পাৰে, তেতিয়া আমি বিশ্বপ E3 খেলিম। কিয় খেলিছোঁ? এই গোটেই স্কুৱেৰখিনি ব্লেকৰ কণ্ট্ৰলত আহি গৈছে। এতিয়া হোৱাইটে একচুৱেলি একো কৰিব নোৱাৰে। যদি ৰুকখন C7ত খেলে, তেতিয়াও আমি C2, নেক্সট মুভ পন প্ৰমোশ্যন। ইয়াত আৰু এটা অপশ্যন আছে, যেতিয়া ব্লেকে C4 খেলে, তেতিয়া ৰুক ইনটু B6 কৰিব পাৰে। এতিয়া কিন্তু আমি ইয়াত অকণমান সাৱধান হ'ব লাগিব। পনেৰে ৰুকখন যদি খাই দিওঁ, তেতিয়া কিন্তু নহ'ব। আমি ইয়াত নাইটটোহে খাব লাগিব। এতিয়া আমাৰ ওচৰত দুটা এডভান্স পাঁচ পন আছে, যিকেইটা কানেক্টেডো হয়। এতিয়া ফৰ এক্সাম্পল, ছাপ'জ ৰুকখন D6ত খেলিলে, আমি ইটো পন C2 পনটো খেলিম, নেক্সটত প্ৰমোট হ'বলৈ গৈ আছে। যদি ৰুকখন C6ত খেলে, আমি D2 খেলিম। এতিয়া যিকোনো এটা পন প্ৰমোশ্যন হ'বই। এই বস্তুটোৱে কেলকুলেট কৰিছিলে ব্লেকে, যদি হোৱাইটে নাইটটো ইয়াত খেলে। বেলেগ ধৰণৰ চালটো দিলে, ছাপ'জ নাইটটো C4ত যদি খেলে, তেতিয়া আমি ডাইৰেক্ট C2 খেলিম আৰু এই প্ৰমোটিং স্কুৱেৰটো হোৱাইটে ৰখাব নোৱাৰে। চ' ইয়াত হোৱাইটে কি কৰিব? বহুত চিন্তা কৰিলে। এটা চাল পাইছে, ৰুক ইনটু বিশ্বপ।
আইডিয়াটো কি হয়, পন টেক্স নাইট যদি কৰে ৰুক টেক্স পন কৰিব, তাৰপিছত ৰুক C2 খেলি পিনে যিটো C5ত পন আছে সেইটোও কেপচাৰ কৰি ল'ব, হোৱাইট জিকি যাব। নেক্সট যদি পন টেক্স ৰুক কৰোঁ তেতিয়াও এটা সৰু খেলি মেলি আছে, সেইটো হৈছে নাইট D3 খেলিব। এতিয়া আমাৰ যিটো C3ত পন আছে এই পনটো আমি যদি এবাৰ পুছ কৰিও দিওঁ একো লাভ নাই, কাৰণ আমাৰ অপনেণ্টৰ নাইটটো C1ত বহি পিনে এই পনটো সদায় কাৰণে ব্লক কৰি দিব। এই বস্তুটো চবেই ধৰিব পাৰিছা। হয়তো আমি C2 নেখেলি ভাবিব পাৰোঁ পনটো পুছ কৰি নাইটটো এটেক কৰিম, কিন্তু লাভ কি কাৰণে নাই, নাইটটো C1তেই গৈ বহিবগৈ আৰু আমাৰ প্ৰমোট যিকেইটা হ'বলগীয়া পন আছিলে সদায় কাৰণে ব্লক হৈ থাকিলে। তো ৰুক টেক্স B6টো এটা ভাল চাল। ইয়াত ব্লেকে এটা বিৰাট ধুনীয়া আউটষ্টেণ্ডিং মুভ চাই থৈছিলে আৰু সেই চালটো হৈছে C4। C4 চালটো এটা চাইলেণ্ট মুভ হয় আৰু অপনেণ্টক চাৰিও পিনৰ পৰা গেমখন বান্ধি পেলাইছে। কেনেকৈ, হোৱাইটে যদি চান্স পায় ৰুকখন B3 খেলিব পাৰে, তেতিয়া কি হ'ব, এই পনটো এটেক হ'ব, পনটোৱে যদি নাইট খায় তেতিয়া আকৌ ৰুক ইনটু পনটো যদি পুছ কৰে তেতিয়া ৰুকখন খেলি দিব C3 আৰু আমাৰ যিটো পন আগবাঢ়ি গৈছিলে সেই পনটো আৰু আগবাঢ়িব নোৱাৰিব। তো সেইটো কাৰণে C4 যেতিয়া খেলি দিলে ৰুকখন ইয়াত আহিব নোৱাৰা হৈ থাকিলে। যদি কেনেবাকৈ ৰুকখন ইয়াত খেলি দিয়ে তেতিয়া আমি পন টেক্স ৰুক, যদি নাইটটোৱে ভাবে মই নাইটটো আঁতৰাই দিওঁ বচাওঁ, তেতিয়া আমাৰ ওচৰত ধেৰ অপশ্যন আছে, এটা পন টেক্স পন কৰিব পাৰোঁ আৰু নতুবা চিম্পল B2 পনটো পুছ কৰি দিব পাৰোঁ। দুইটা ক্ষেত্ৰতে আমাৰ প্ৰমোশ্যন হ'বই। ইমান ডিপ থিংকিং ব্লেকে কৰি থৈছে। এতিয়া ইয়াত নেক্সট কি অপশ্যন আছে, হোৱাইটে চিন্তা কৰি এটা চাল পালে, সেইটো হৈছে ৰুক B4। কিয় দিছে, পন টেক্স নাইট কৰিলে আমি জানো ৰুকেৰে পনটো খাব, ৰুকখন C2 টানিব, তাৰপিছত C4 পনটো খাই পেলাব। নেক্সট যদি পন পুছ কৰোঁ তেতিয়া ৰুক টেক্স পন কৰিব আৰু আমাৰ যিটো প্ৰমোটিং স্কোৱাৰ আছে তাত সেইটো ৰুকখনে বচাই দিব এনেকৈ। এতিয়া প্ৰমোট কৰিলে ৰুকেৰে কেপচাৰ কৰিব। তো হোৱাইটেও বহুত ধুনীয়া চাল এটাই দিছে যে ৰুকখন B4। এতিয়া ব্লেকে আৰু এটা ব্ৰিলিয়েণ্ট মুভ খেলিছে। মনত থবা এই চালখিনি হয়তো প্ৰব্লেম এটাত যেতিয়া তোমালোকক পাতি দিয়া হয় তেতিয়া সলভ কৰিবৰ কাৰণে অলপ ইজি, কিন্তু ৰানিং কম্পিটিশ্যন এখনত এনেকুৱা ধৰণৰ চাল উলিয়াবলৈ বহুত দিগদাৰ। কিয়, কাৰণ তোমালোকৰ ওপৰত টাইমৰ প্ৰেছাৰ থাকে, গেমৰ প্ৰেছাৰ থাকে, হাৰিবা জিকিবা বিভিন্ন ধৰণৰ কথা থাকে। তো এনিৱে ইয়াত ব্লেকে যিটো চাল দিছে সেইটোতো কি ক'ম, এতিয়া A5 ঠেলি দিয়াৰ পাছত হোৱাইটৰ পজিশ্যনটো একদম জোগজোৱান হৈ গ'ল। ৰুক এখন আছে, নাইট এটা আছে, কিন্তু এই দুটা 5 পনৰ আগত চাৰেণ্ডাৰ কৰিবলগীয়া হৈছে। কিয়, কাৰণ এতিয়া হোৱাইটে যি চাল দিয়ে কোনোবা এটা পন প্ৰমোট হ'বই। ফৰ এক্সাম্পল ৰুকেৰে যদি এই পনটো খাই দিয়ে আমি নাইটটো খাই দিম। এতিয়া এই ৰুকখনে ইয়াত আহিব নোৱাৰে, পনে বচাই আছে, ইয়াত আহিব নোৱাৰে, আমি খায়ে পেলাম। চ' এইটো কোনো ধৰণে প্ৰমোশ্যন ৰখাব নোৱাৰে। ইয়াৰ বাদে যদি এইটো খাই দিওঁ বুলি ভাবে নাইটেৰে, তেতিয়া আমি চিম্পল পন পুছ কৰিম, আমি এইটো ৰুক খাবলৈ দৰকাৰেই নাই। নেক্সট মুভ প্ৰমোশ্যন হৈ আছে, তো ব্লেক তেনেকৈও জিকি যাব। তো আজিৰ পজিশ্যন এইটোৱে আছিলে যিটো আমি ভালকৈ এনালাইচিছ কৰিলোঁ। বিৰাট ধুনীয়া পজিশ্যন, ভালকৈ তোমালোকে পজিশ্যনটো মুখস্থ কৰি থবা। তোমালোকে এইটো নাভাবিবা যে এইটো পজিশ্যন কিনো হ'ল এবাৰ চালো থাকক, নহয়, নিজৰ কপি পেন ল'বা, তাত চব বস্তু নোট কৰি যাবা,
মই কি বুজাই দিলোঁ, কেনেকুৱা আইডিয়াজ গোটেই গেমখনত ইউজ হৈছে, সেইখিনি মই কৈছোঁ। সেইখিনি তোমালোকে নোট কৰি যাবা। কিয় নোট কৰিবা? যাতে কম্পিটিশ্যন খেলাৰ আগতে ৰিভাইজ কৰিব পাৰা। তো আমি লগ পাই থাকিম, কথা পাতি থাকিম। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানেই। নেক্সট হোমৱৰ্ক দি আছোঁ। বাই বাই।